মই ধন্যবাদ জনাইছোঁ। মই সমূহ অসমবাসীৰ লগতে মা কামাখ্যাৰ সেৱা জনাইছোঁ। মই পুনৰবাৰ BCCI ছেক্ৰেটাৰী হোৱাৰ কাৰণে সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ থকাৰ কাৰণে এইটো সম্ভৱ হৈ উঠিলে। আৰু মই যিহেতু গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন আৰু গুৱাহাটী টাউন ক্লাবৰ পৰাই মোৰ স্পৰ্টছ এডমিনিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ কৰিছিলোঁ। চ' মই টাউন ক্লাবতো সোমাই আহিছোঁ আৰু GSLও আহিছোঁ। ইয়াৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আজি হৈছে যে অহাকাইলৈ গুৱাহাটীত মহিলা বিশ্বকাপ অনুষ্ঠিত হ'ব আৰু সেই বিশ্বকাপৰ লগত সংগতি ৰাখি যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কিছুদিন আগতে হেৰাই গ'ল, তেওঁৰ সন্মানৰ খাতিৰত আমি অহাকাইলৈ যিখিনি আমাৰ BCCI আৰু ICCৰ অ'পেনিং চেৰিমনি আছে, গোটেই অনুষ্ঠানখিনি আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে আমি অনুষ্ঠিত কৰিম। এইটো তাতে কোনো চেলিব্ৰেশ্যনছ তেনেকুৱা নহয়। গোটেই অনুষ্ঠানটো মেটচখন আৰম্ভ হোৱাৰ লগতে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলৰ মাজত যিখন প্ৰথম উদ্বোধনী খেল অনুষ্ঠিত হ'ব, তাৰ লগত যিখিনি অ'পেনিং চেৰিমনি আছিলে, গোটেই চেৰিমনিখিনি আমি জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিছোঁ আৰু তেওঁৰ যিবিলাক সংগীতৰ সৃষ্টিৰাজি আছিলে সেইখিনি আমি ৰাইজৰ আগত পৃথিৱীৰ প্ৰেক্ষাপটত আমি সেইখিনি আগবঢ়াই লৈ যাম। অংগৰাগ পাপন মহন্ত থাকিব, শ্বিলং কয়াৰ অফ চেম্বাৰ্ছ থাকিব, তাৰ উপৰি জয় বৰুৱা থাকিব আৰু সৰ্বশেষত শ্ৰেয়া ঘোষাল। তেওঁলোক সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। জুবিন গাৰ্গৰ যিকেইটা খুব বিখ্যাত গান আছিলে সেই গানকেইটা তেওঁলোকে পৰিৱেশন কৰিব। আৰু মই ভাবোঁ যে এইটোৰ দ্বাৰা ক্ৰিকেটৰ যিটো আমাৰ আছে, ফ্ৰেটাৰ্নিটি আছে বুলি কয়, বা ক্ৰিকেটৰ যিটো আমাৰ অনুষ্ঠান আছে আমাৰ ফালৰ পৰা জুবিন গাৰ্গক সেয়াই আমি সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জনাবলৈ সক্ষম হ'ম। যোৱাকালি ভাৰতৰ দলটোৱে ভাৰতৰ গৰিমাৰ কাৰণে খেল প্ৰদৰ্শন কৰিলে। মেটচখনত আমি চেম্পিয়ন হ'লোঁ। ভাৰত চেম্পিয়ন হিচাপে স্ক'ৰ বৰ্ডত লিপিবদ্ধ হ'ল। তাৰ পিছৰ কাৰ্যসূচীখিনি অলপ পলিটিকেল হৈ গ'ল। যিজন ACCৰ চেয়াৰপাৰ্চন আছে মহচিন নাকভি ডাঙৰীয়া, তেওঁক আমি আগেয়ে জনাই দিছিলোঁ যে আমি তেওঁৰ হাতৰ পৰা আমাৰ দলে ট্ৰফি গ্ৰহণ নকৰে, হেণ্ডশ্বেকো নকৰে। আৰু তাতে কাৰণো আছে, যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত আজিও এখন যুদ্ধ চলি আছে, অপাৰেশ্যন সিন্দুৰ চলি আছে। আৰু নাকভি চাহাব হৈছে পাকিস্তানৰ ইণ্টেৰিয়ৰ এফেয়াৰ্ছ মিনিষ্টাৰ, অৰ্থাৎ তাৰ হোম মিনিষ্টাৰ, আৰু তেওঁ ভাৰতৰ লগত যুদ্ধ কৰাত তেওঁৰ যথেষ্ট অৱদান আছে। চ' তেনেকুৱা এজন ব্যক্তিৰ পৰা ভাৰতীয় ক্ৰিকেট দলে, ভাৰতীয় অধিনায়কে ট্ৰফি গ্ৰহণ কৰাৰ কথাই উঠিব নোৱাৰে। আমাৰ খেলুৱৈসকল তথা আমাৰ দলে এটা সিদ্ধান্ত ল'লে যে আমি ক্ৰিকেটৰ কাৰণে আমি খেলখনত পাকিস্তানৰ বিৰুদ্ধে আমি পাৰ্টিচিপেট কৰিলোঁ যদিও তাৰ লগত সংগতি ৰাখি যিখিনি আনুষংগিক অনুষ্ঠান আছে সেই অনুষ্ঠানখিনি আমি পাকিস্তানৰ যিজন ব্যক্তি আছে তেওঁৰ হাতৰ পৰা আমি কোনো ধৰণে জড়িত নহওঁ, আৰু সেইকাৰণে আমি সেইটো তেওঁক বয়কট কৰিছোঁ। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে আমি ট্ৰফিটো তেওঁৰ হাতৰ পৰা নল'লোঁ হয়, কিন্তু সেই ট্ৰফিটো এইটোৰ মিনিং নহয় যে সেই ট্ৰফিটো তেওঁলোকে পাই গ'ল। চ' আজিৰ তাৰিখত বা যোৱাকালি সেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন শেষ হোৱাৰ লগে লগে যিজন ACCৰ চেয়াৰপাৰ্চন মহচিন নাকভি ডাঙৰীয়া, তেওঁ ট্ৰফিটো আৰু মেডেলখিনি লৈ পেলাই হোটেললৈ গুচি গ'ল। সেইটো খুব বেয়া দেখিছে, আৰু সেইকাৰণে আমি আগন্তুক অহা মাহত যিটো ICCৰ কনফাৰেঞ্চ হ'ব ডুবাইত, আমি তাতে এটা খুব ডাঙৰকৈ আমি এটা প্ৰটেষ্ট কৰিম। আৰু মই ভাবোঁ যে এটা খুব বেয়া দৃশ্য কালি সকলো ৰাইজে দেখিলে, আৰু ইয়াতে ভাৰতৰ দলৰ পজিশ্যন বহুত ওপৰলৈ গুচি গ'ল, দেশৰ গৰিমা বহুত ওপৰলৈ গুচি গ'ল। আমাৰ খেলুৱৈসকল, আমাৰ যিসকল ক্ৰিকেটৰ লগত জড়িত ব্যক্তি আছে, টিমটোৰ লগত জড়িত হৈ আছে, তেওঁলোকে ভাৰতীয় দলৰ যিখিনি গৰিমা আনি দিলে, ইয়াৰ ফলত আমাৰ ভাৰতবাসী যথেষ্ট উৎফুল্লিত হৈছে, গৌৰৱান্বিত হৈছে, আৰু লগত এটা যথোপযুক্ত আমি ৰিপ্লাই পাকিস্তানক দিবলৈ সমৰ্থন হ'লোঁ।